ছাত্ৰছাত্ৰীসকল আমি পঢ়ি আছিলোঁ বহুপদৰ বিষয়ে। বহুপদৰ এইটো লাষ্ট ভিডিঅ'। যদি তোমালোকৰ কিবা প্ৰশ্ন আছে বহুপদৰ ওপৰত তোমালোকে মোক সুধিব পাৰা, কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰা। যদি কিবা তেনেকুৱা ওলায় তেতিয়াহ'লে আমি সেই বিষয়ে আলোচনা কৰিম। গতিকে আজি আমি কেইটামান প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্ন এটা বৰ্ডত লিখা হৈছে, অনুশীলনীৰ পৰাই তুলি দিয়া হৈছে। ইয়াত লিখা আছে কেইটামান বহুপদ px, qx, rx আৰু gxৰ উদাহৰণ দিয়া যিয়ে বিভাজন কলন বিধি সিদ্ধ কৰে। কাৰণে বিভাজন কলন বিধি সিদ্ধ কৰে মানে কোনটো? px equal to gx into qx plus rx হ'ব লাগিব। বিভাজন কলন বিধি সিদ্ধ কৰে মানে এইটো হ'ব লাগিব। আৰু px ৰ মাত্ৰা qx ৰ মাত্ৰাৰ সমান। px ৰ যিটো মাত্ৰা হ'ব আৰু qx ৰ যিটো মাত্ৰা হ'ব ইহঁতৰ মাত্ৰা সমান হ'ব। এইটো কেতিয়া সম্ভৱ হ'ব নহয়? এইটো এটা যদি বুজি পাইছা তোমালোকে এনে উলিয়াব পাৰিবা নিজে। যদি বুজি পোৱা নাই এতিয়ালৈকে তেতিয়াহ'লে কি হ'ব? এতিয়া সাধাৰণ মই এটা px এটা ল'লো, ধৰা হ'ল x স্কুৱেৰ প্লাছ 2x প্লাছ 3 যেনিবা। এইটো এটা মই লৈছোঁ px। ইয়াৰ মাত্ৰা কিমান? 2। ইয়াত কি হ'ব? মাত্ৰা 2। এইটো px দেই। px ৰ মাত্ৰা কিমান? 2 সমান। আমাক কি হৈছে? gx ৰ কথা বুজা নাই, qx ৰ সুধিছে। গতিকে qx ৰ মাত্ৰাও কিমান হ'ব লাগিব? এতিয়া 2 হ'ব লাগিব। কেনেকৈ হ'ব পূৰণ? এইটো gx পিছত লিখিম। এতিয়া qx ৰ মাত্ৰা 2 হ'ব, তাৰমানে আমি এনেকৈ qx কিবা এটা লিখিলোঁ, x স্কুৱেৰ এতিয়া প্লাছ কিবা এটা লিখি দিলোঁ 1 যেনিবা, x স্কুৱেৰ প্লাছ 1 লিখি দিলোঁ। এতিয়া কি হ'ব? gx কি হ'ব আৰু rx কি হ'ব আমি সেইটো উলিয়াব লাগে। এইটো x স্কুৱেৰ প্লাছ 1 হ'ল qx প্লাছ rx কিবা এটা হৈ যাব। ইয়াত কি হ'ব? মাত্ৰা 2। ইয়াৰো মাত্ৰা 2 হ'ব। আমি এইটো ল'ব পাৰোঁ, যিকোনো ল'ব পাৰোঁ। ইয়াত x স্কুৱেৰ ল'লো, ইয়াতো x স্কুৱেৰ ল'লো, বাকী যি লওঁ সেইটো আমাৰ ওপৰত কথা। সেয়া আমি ইয়াত এতিয়া উদাহৰণ পাই গ'লো। এতিয়া আমি কি লিখিব লাগিব? খালি এই gx আৰু rx ৰ মানো উলিয়াই দেখুৱাই দিব লাগিব, কাৰণ ইহঁতে কি কৰে? এতিয়া ইউক্লিডৰ বিভাজন কলন বিধি সিদ্ধ কৰে। আমি ইয়াত আমাক সেইটোও উলিয়াব দিছে। গতিকে এইটো লিখাৰ পিছত আমি কি কৰিলোঁ? হৰণ কৰি দেখুৱাই দিম। হৰণ কৰি কি দেখুৱাম? ইয়াৰে হৰণ কৰি এই x স্কুৱেৰ প্লাছ 1 হৰণ কৰিম। তাক হৰণ কৰিলোঁ x স্কুৱেৰ প্লাছ 2x প্লাছ 3 আমি হৰণ কৰিলোঁ। কি হ'ল এতিয়া? x স্কুৱেৰ এবাৰ যাব, এইটো আমি জানো। ইয়াত কি হ'ল? x স্কুৱেৰ হ'ল। 1 পূৰণ প্লাছে প্লাছে প্লাছ হ'ল, 1 পূৰণ 1 মানে 1 1 1 হৈ গ'ল, প্লাছ 1 ইয়াত হ'ল। ইয়াত নাই বহোৱা কাৰণ ইয়াত x নাই। এতিয়া কি হ'ব? এই চিনটো সলনি হ'ব, প্লাছ আছিল মাইনাছ হৈ গ'ল, এইটো প্লাছ আছিল মাইনাছ হৈ গ'ল। গতিকে এইটো 0 হ'ব। ইয়াৰ পৰা প্লাছ 2x নমাই আনিলোঁ। এতিয়া প্লাছ 3 মাইনাছ 1 মানে প্লাছ 2 হ'ব, যিটো তোমালোকে অলৰেডি জানা। এতিয়া কি পাতিব লাগিব? এইটো হ'ল আমাৰ শেষ। ইয়াত এতিয়া আমি একো হৰণ কৰিব নোৱাৰো, কাৰণ এইটো x স্কুৱেৰ, ইয়াৰ মাত্ৰা 2, ইয়াৰ মাত্ৰা 1, গতিকে এইটো সৰু পাই গ'ল। গতিকে আমি আকৌ ইয়াত হৰণ কৰিব নোৱাৰো। গতিকে আমি ইয়াৰ পৰা কি পালো? এতেকে আমি কি লিখিব পাৰো? ইয়াৰ পিছত px ইকুৱেল টু এইটো x স্কুৱেৰ প্লাছ 2x প্লাছ 3, যিকোনো ল'লো দেই নিজৰ ইচ্ছা মতে। ইয়াত qx আমি লৈছিলো এইটো x স্কুৱেৰ প্লাছ 1, gx মানে কিহেৰে হৰণ কৰিছিলো? gx মানে হৰণ কৰি কিহেৰে হৰণ? qx মানে x স্কুৱেৰ প্লাছ 1। এতিয়া gx মানে কোনটো হ'ব? এইটো হৈ গ'ল 1, এইটো এটা বহুপদ। আৰু rx মানে এইটো, rx কি হৈ গ'ল? ইয়াৰ মান 2x প্লাছ 2 হৈ গ'ল। গতিকে এইবিলাক আমি নিজে উলিয়াইছো। খালি আমি গুৰুত্ব দিছো ক'ত? px ৰ মাত্ৰা আৰু qx ৰ মাত্ৰা সমান, 2 আৰু 2 লৈ লৈছো। গতিকে এইটোৱে হ'ব আমাৰ উত্তৰটো। দুই নম্বৰতে কি আহিব? আৰু এটা প্ৰশ্ন দিয়া আছে কিতাপত। ইয়াত দিয়া আছে এতিয়া
qx ৰ মাত্ৰা সমান rx ৰ মাত্ৰা তিনিটো মই কৈছো rx ৰ মাত্ৰা সমান 0 মানে rx ৰ মাত্ৰা 0 অর্থাৎ আমি কেনেকৈ লব লাগিব rx মানে যেটো ভাগশেষ আমি কেৱল ধ্ৰুৱক এটা লব লাগিব সদে উত্তৰ আমি জানো px gx qx rx এতিয়া কি হ'ব px যিকোনো এটা লোৱা সৰু এটা লোৱা তেতিয়া সুবিধা হয় ইয়াত ললো আমি x² twice x 3 যেনিবা ইকুৱেল টু या gx কিবা এটা ললো আমি মুঠাতে গুৰুত্বটো ক'ত দিব লাগিব rx মানে ইয়াত কেৱল আমি পাব লাগিব কি যিকোনো এটা আমি এই 0 ইয়াৰ মাত্ৰা 0 মানে ইয়াত আমি x ললে নহব কাৰণ x ললে ইয়াৰ মাত্ৰা 1 হৈ যাব x² ললে তো মাত্ৰা 2 হৈ গল x³ ললে মাত্ৰা 3 হৈ যাব গতিকে আমি x থকা কোনো পদ ইয়াত লব নোৱাৰো গতিকে আমি যিকোনো এটা ধ্ৰুৱক লিখিলা 1 2 3 4 যিমান লিখি দিয়া ইয়াত 3 আছে গতিকে ইয়াত 1 কম আমি 2 লিখি দিলো তে বাকি ইয়াত gx আৰু rx কিবা এটা হ'ব তে এইটো ইয়াত কৈ ইয়াৰ মাত্ৰা কি হ'ব ইয়াতৰ সদায় সৰুয়ে হ'ব গতিকে ইয়াত x² আছে ইয়াত x থকা এটা লিখি ললো x যেনিবা 1 হৈ গল gx ৰ মান x 1 এতিয়া আমি এই qx দা উলিয়াব লাগিব তে কেনেদৰে উলিয়াম আৰু এটা স্টেপ আমাৰ আহিব ইয়াত এতিয়া x² twice x এতিয়া এইটো +2 হৈ আছিল এইটো সমান চিনৰ ইফালে আহিলে +3 এইটো +2 টো -2 হৈ যাব equal to ইয়াত থাকিল x + 1 into qx মান দিলে থাকিল তে implies that এতিয়া কি হল x² twice x ইয়াৰ পৰা বিয়োগ কৰিলে কি পালো +1 পালো 3 ৰ পৰা 2 গলে 1 হল ইয়াত থাকিল এতিয়া x + 1 into qx এতিয়া কি হ'ব যেহেতু x + 1 ইয়াৰ লগত পূৰণ হৈ আছে আমি আনিলো এইফালে অনাৰ লগে লগে ই হৈ গল হৰণ x + 1 ওপৰত হল x² twice x + 1 হল ইকুৱেল টু qx কিমানখিনি এতিয়া আমি হৰণ কৰি দেখুৱাই দিব লাগিব যে qx ৰ মান কিমান হয় মই ওপৰখিনি মুছি দিলো কি ইয়াত কি হ'ব এই x + 1 এৰে হৰণ কৰি দিয়া x + 1 এৰে কাক হৰণ কৰিলো এইটো x² twice x + 1 এটা এইবিলাক সব নিজে লৈছিল দেই আমি নিজৰ ইচ্ছামতে তোমালোকে বেলেগ লব পাৰা খালি এই rx পদটো x থকা লব নালাগে x এর এতিয়া দুটা x আছে এটা x আহিব x * x x² হল প্লাস a প্লাস হল 1 * x x হইব এতিয়া বিয়োগ কৰা ইয়াত মাইনাস হৈ গল ইয়াতো মাইনাস হল গতিকে এটো 0 হ'ব এতিয়া প্লাস twice x minus x মানে প্লাস x আহি যাব উপৰৰ পৰা +1 নামি আহিল তে x + 1 এর x + 1 কি এবাৰ যাব x এৰে x ত এবাৰ গল x পূৰণ 1 হলে x হল ইয়াত x + a প্লাস হল +a প্লাস 1 এগুণ 1 হৈ গল বিয়োগ কৰি কিমান পালো 0 পাই গল গতিকে আমাৰ এই ইয়াৰ মান কিমান qx ৰ মান ইয়াক হৰণ কৰি কিমান পাইছো x + 1 পাইছো গতিকে এতিয়া লিখিব লাগিব এতেকে px = আমাক উদাহৰণ দিব দিছে এই px = হৈ যাব এইটো x² twice x আমি 3 লৈছিলো দেই আমি প্ৰশ্নটো ইয়াত কিমান লৈছিলো এটা 3 লৈছিলো তাৰ পিছত আহিল আমাৰ gx মানে কিহেৰে হৰণ কৰিছো x + 1 এৰে হৰণ কৰিছো আৰু আমি লৈছো ইয়াৰ পিছত qx আমি কিমান পালো হৰণফল x + 1 এই পালো একেই পালো ইয়াৰ পৰা আমি x + 1 পালো আৰু rx টো আমি ললো এটা আমি নিজে লৈছিলো 2 পাই গলো গতিকে এইটোৱে হ'ব আমাৰ নিৰ্ণয় উত্তৰটো এইখিনি কৰিলে হৈ যাব তে ইয়াত প্ৰশ্ন এটা দিয়া আছে যে 6x⁴ + 11x³ - 7x² - 15x - 50 এই বহুপদটোক আন এটা বহুপদৰে হৰণ কৰাত আমি কিবা এটা বহুপদৰে হৰণ কৰিলো তে ধৰা হল সেই বহুপদটো বেলেগ কিবা এটা সমাধানটো আমি গণিত কৰোতে মানে সমাধানবোৰ আমি ডাইৰেক্ট যিবোৰ দিয়া আছে প্ৰশ্ন পঢ়োতে আমি পাতি যাব লাগিব তিয়া ধৰা হল এই গুটেখিনি ধৰি ললো তে ধৰা হল
px ইকুৱেল টু এটো যেটো দিয়া আছে px বুলি ধৰি ললো দিয়া আছে 6x পাৱাৰ 4 এ যেহেতু ইয়াক হৰণ কৰিব দিছে গতিকে 6x পাৱাৰ 4 প্লাস 11x কিউব মাইনাস 7x স্কয়ার মাইনাস 15x মাইনাস 50 গতিকে এইটো আমি প্ৰশ্নটো লিখি ললো আন এটা বহুপদৰে হৰণ কৰা আমি হৰণ কৰো সদায় কিহেৰে gx এর আন এটা বহুপদ আমি উলিয়াব লাগে ভাগশেষ -15 পোৱা গল গতিকে এই ভাগশেষটো কিমান rx টো কিমান -15 এতিয়া আমি কি উলিয়াব লাগে ভাগফলটো কি এই কিহেৰে হৰণ কৰিলে আমি -15 এই ভাগশেষ পাম সেইটো আমি উলিয়াব লাগে গতিকে বহুপদটোক আন এটা বহুপদ দিয়া বহুপদ 3x + 7 আন এটা বহুপদ ইয়াত কি হ'ব এটো দিব লাগিব 3x + 7 এৰে হৰণ কৰিছো কিহেৰে হৰণ কৰিছো তে gx টো আমাক আমি উলিয়াব লাগে তে কি হ'ব qx আন এটা বহুপদ আমি কিহেৰে হৰণ কৰিছো এটো যে ইয়াত আমাক প্ৰশ্ন এটা দিয়া আছে যে 6x পাৱাৰ 4 প্লাস 11x³ মাইনাস 7x² মাইনাস 15x মাইনাস 50 এই বহুপদটোক আন এটা বহুপদ 3x + 7 এৰে হৰণ কৰা আমি এই বহুপদটোক এইটোৰে হৰণ কৰিব লাগিব তাৰ মানে এইটো কি হৈ গল px হৈ গল আমি হেকাৰণে লিখিছো সমাধান যে ধৰা হল px = 6x পাৱাৰ 4 প্লাস 11x³ এই পদটো আমি কি বুলি ধৰিলো px বুলি ধৰি ললো আন এটা বহুপদ 3x + 7 এৰে হৰণ কৰাত আমি হৰণ কৰো কিৰে 3x + 7 এৰে আমি হৰণ কৰিলো gx = এইটো ভাগশেষ -15 পোৱা গল তাৰ মানে rx = কিমান পালো আমি -15 পালো এতিয়া আমাক কি কৰিব দিছে ভাগফল কি ভাগফল আমি qx কি কৰিব লাগে এটো ইয়াৰ মানটো আমি উলিয়াব লাগে গতিকে এটো আমি কি জানো ইয়াৰ পৰা আমি পাতি লম ইউক্লিডৰ বিভাজন বহুপদৰ বিভাজন কলন বিধি মতে px = এটো কি হ'ব gx * qx + rx এটো আমি জানো তে গতিকে আমাক কি দিয়া আছে পাতি ললো px মানে 6x পাৱাৰ 4 প্লাস 11x³ মাইনাস 7x² মাইনাস 15x মাইনাস 50 বহুত দীঘল দে এটো আমাক দিয়া আছে gx মানে আমি পাতিলো 3x + 7 এ পূৰণ qx পূৰণ কি হৈ গল qx আমাক আমি উলিয়াব লাগে এতিয়া শেষত কি হ'ব প্লাস rx এতিয়া প্লাস ইয়াত দিলো rx মানে -15 গতিকে প্লাস এ মাইনাস হৈ গল ইয়াত হৈ গল এটো 15 এবাৰ আমি কি কৰিম যেটো প্লাস -15 হৈ আছে হেতুক আমি ইফালে আনিলো সমান চিনৰ ইফালে আনিলো গতিকে এতিয়া কি হৈ যাব x পাৱাৰ 4 প্লাস 11x³ মাইনাস 7x² মাইনাস 15x এতিয়া কি হ'ব এতিয়া এটো -50 এটো ইফালে আহে +15 হৈ যাব গতিকে -50 + 15 হলে -35 হৈ যাব ইকুৱেল টু ইয়াত কি হল 3x + 7 into qx এবাৰ কি হ'ব আমাৰ এই 3x + 7 এর এইটোক আমি হৰণ কৰি দিলেই আমি কি পাম আমি যেটো উলিয়াব লগিয়া আছে সেইটো আমি পাই যাম গতিকে এই স্টেপত আমি হৰণ কৰিছো 3x + 7 এফালে আছে এটো 6x পাৱাৰ 4 প্লাস 11x³ minus 7x² minus 15x minus 35 ইয়াক আমি হৰণ কৰিম কি হেৰে 3x plus 7 হেৰে গতিকে এতিয়া কি হ'ল 3 ৰে 6 কেইবাৰ হৰণ যায় 3 2 গুণ 6 হ'ব
আৰু x এটা আছে গতিকে x কিউব পাতিলো এতিয়া হৈ গল x into x কিউব মানে x পাৱাৰ 4 হল ই ইয়াত পূৰণ কৰিব লাগিব প্লাস এ প্লাস হল 7 দুগুণ 14 হল x কিউব তে তলৰ চিনটো হলনি হৈ যায় তোমালোকে জানাই এটো মাইনাস হৈ গল আৰু এটো ইয়াতো এটো মাইনাস হৈ গল এটো তো 0 হ'ব ইয়াত কি থাকিলে দিয়া প্লাস 11x কিউব এটো মাইনাস 14x কিউব মানে মাইনাস 3x কিউব x কিউব নামি আহিল তিয়া 14 আৰু 11 ৰ ডাঙৰ সংখ্যা হল 14 ইয়াৰ আগত থকা চিনটো মাইনাস বহুৱালো মাইনাস এ প্লাস এ মাইনাস মানে 14 ৰ পৰা 11 গলে 3 হৈ গল বাকি একি নামি আহিল x স্কয়ার মাইনাস 15x মাইনাস 35 এইবাৰ কি হ'ব ইটো আমি মাইনাস আমি পাবো লাগে প্লাস এ মাইনাস হৈ গল প্লাস এ মাইনাস 3 রে 3 কেবাৰ 3 এগুণ 3 x এটা আছে x তিনটা পাবো লাগে মানে ইয়াত x স্কয়ার লৈ ললো x into x স্কয়ার মানে x কিউব হৈ গল গতিকে এই 1 টো আমি কি কইলো নিলিখো আমি 1x স্কয়ার নিলিখো কেবল x স্কয়ার লিখিলো x into x স্কয়ার মানে x কিউব হৈ গল এতিয়া কি হ'ব প্লাস এ মাইনাস 7 এটো 7 এই থাকিল 7 এগুণ 7 x স্কয়ার হৈ গল এটো x স্কয়ার এতিয়া বিয়োগ কৰা কি হ'ব এই মাইনাস টো ইয়াত প্লাস হৈ গল এই মাইনাস টো ইয়াত প্লাস হৈ গল গতিকে কি হ'ব এতিয়া এটো 0 হল ইয়াত এটো কি হ'ব এটো ইয়াত কি হৈ যাব 0 হৈ যাব বাকি এটো একি নামি আহিব 15x 35 এটো কিয় 0 হ'ব এই দুটা একে আছে 7x স্কয়ার এই মাইনাস আৰু প্লাস দুটা বেলেগ চিন এই কাৰণে 0 হৈ গল 0 কিটা আমি নিলিখো এতিয়া কি হ'ব 3 ৰে ইয়াত মাইনাস পাব লাগে প্লাস এ মাইনাস 3 5 গুণ এইটো 15 x এটা আছে ইয়াত x এটাই পাব লাগে গতিকে ইয়াত একো পাতিবলৈ ইয়াত দৰকাৰ নাই তে প্লাস এ মাইনাস হল 7 5 গুণ 35 হৈ গল 35 বিয়োগ কৰিলে 0 থাকে গতিকে আমাৰ এই যেটো খুদিছে ভাগশেষ কিমান এটো qx এতেকে ভাগফল কিমান বুলি খুদিছিল qx ইকুৱেল কি হ'ব এই ওপৰটো 2x কিউব মাইনাস x স্কয়ার মাইনাস 5 হৈ গল আমাৰ ভাগফল গতিকে এইটোৱে আমাক উলিয়াবলৈ দিছিল ঠিক আছে এইবোৰ প্ৰশ্ন আমি আলোচনা কৰিলো এইখিনি কৰিয়ে আমাৰ বহুপদ নামৰ অধ্যায়টি শেষ হল ইয়াৰ পৰা তোমালোকক খুব সম্ভৱ 5 নম্বৰ আহিব গতিকে ইয়াৰ কাৰণে তোমালোকে যিবোৰ ভিডিও আমি বনালো এই 6-7টা যেটো ভিডিও এইখিনি তোমালোকে উৰাই ঘুৰাই যদি প্ৰথমৰ পৰা সিৰিয়ালি চাই যোৱা আৰু ধুনিয়াকৈ নোটছ বনাই যোৱা আৰু কিতাপৰ পৰা প্ৰশ্নবোৰ উলিয়াই উদাহৰণৰ সহিতে গুটেইবোৰ একেৰাহে কৰি যোৱা তেতিয়া হলে এইখিনি শেষ হ'ব